হেল্ল' আজি মই যাবলৈ ওলাইছোঁ নৱগ্ৰহ মন্দিৰলৈ। আপোনালোকে গৈ পাইছেনে? মই জীৱনত প্ৰথমবাৰ গৈছোঁ আজি। খুব ধুনীয়া মন্দিৰটো, পাহাৰৰ ওপৰত যিহেতু বহুত ধুনীয়া লাগিছে গৈ। আৰু তাত অলপমান গৰম বেছি আছিলে বাৰু, কিন্তু মন্দিৰটোৰ ভিতৰত ইমানো বেছি গৰম নাই, অকল চাকিৰ পোহৰ যদিও বহুত ঠাণ্ডা পৰিৱেশ আছিলে। আৰু এইফালে চাওকচোন কি ধুনীয়া এটা নাজাৰা। আৰু এই বান্দৰটোক চাওকচোন, গৰমত বেচেৰাই ভৰি পাতিব নোৱাৰি হাতেৰে ভৰি দুখন ওপৰমুৱা কৰি খোজকাঢ়ি আছে। ইমান ফানি। আৰু এইটোৱে হ'ল ভিতৰ মন্দিৰটো, মানে ভিতৰত আৰু আছে বাকীকেইটা গ্ৰহৰ মন্দিৰ। আৰু আমি এইফালে পৰিক্ৰমা কৰি ল'লোঁ সেৱা কৰি উঠি। তাৰপাছত আমি গ'লোঁ বৰ্ণিহাটলৈ, কাৰণ তাত আছে সাই বাবাৰ মন্দিৰ। আৰু আমি আজি ভাবিলোঁ সাই বাবাৰ মন্দিৰটো দৰ্শন কৰি লওঁ, যিহেতু আহিছোঁৱে একেলগে গোটেই পৰিয়ালটো। আৰু এয়া আমি আহি পালোঁ সাই বাবাৰ মন্দিৰটো। আপোনালোকে এইটোতো গৈ পাইছেনে জনাবলৈ নাপাহৰিব। আৰু এইফালে আমি গোটেইখিনি এনেকৈ যা যোগাৰ লৈ ল'লোঁ, চাকি বন্তিৰ। আৰু খুৰাই এয়া নাৰিকল ভাঙি এনেকৈ শিৱলিংগত পানীখিনি বোলে দিব লাগে, সেয়েহে দিছে। আৰু আমিও গোটেইবিলাকে হাতত মানে এনেকৈ লৈ লৈছোঁ আৰু যাতে আশীৰ্বাদখিনি আমিও পাওঁ আৰু সেইবাবে। আৰু কিবা এনেকৈ জুইখিনিত অগ্নি মানে কিবা দিব লাগে, সেয়াও দিলোঁ। আৰু এইটো হ'ল ভিতৰৰ মন্দিৰ। ইয়াৰো ভিতৰত আৰু এটা মন্দিৰ আছে, সেইটোত মানে কেমেৰা ইউজ কৰিব নোৱাৰি যিহেতু, সেইবাবে কৰা নাই। আৰু এটা বিশেষ কথা, আজি মানে মোৰ খুৰা আৰু খুৰীৰ এনিভাৰ্চাৰী আছিলে। আৰু সেয়েহে আমি খুৰাক জোৰ কৰিছোঁ যে খুৰীক মানে আঁঠুকাঢ়ি মানে উইচ কৰে যেন এনিভাৰ্চাৰী আৰু আই লাভ ইউ বুলি কয় ফুলটো দি। আৰু গোলাপ ফুলটো অৱশ্যে তাৰ পৰাই দিয়া হয় ঘৰত লৈ যাবৰ কাৰণে, বাট আমি মানে এনেই আৰু আঁঠুকাঢ়ি এনেকৈ ক'বলৈ দিছোঁ। আৰু খুৰাই লাজ কৰি মানে বহুত লাজ কৰি তাৰপিছত মায়েও ক'লে, মায়ে কোৱাৰ কাৰণে এনেকৈ আঁঠুকাঢ়ি মানে দিলে। আৰু তাৰ পৰা মানে বহুত শান্তিৰ মন্দিৰ হয়, আপোনালোকে যদি যোৱাও নাই যায় এবাৰ চাব। আৰু জেগাখিনিতো দেখিছেই ইমান ধুনীয়া। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব